নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিনাথ কোৱা মই নেষ্টবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকো গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত আপোনালোকৰ পাৰ্সোনালিটি ডেভেলপ কৰা আপোনালোকৰ এট্ৰেকশন পাৱাৰ আকৰ্ষণ শক্তি বৃদ্ধি কৰা কেইটামান বিশেষ উপায় সম্পৰ্কে আলোচনা কৰিব আগবাঢ়িছো গতিকে বন্ধুসকল অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায় বন্ধুসকল আমি সকলোৱে বিচাৰো যে আমাৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বৰ প্ৰতি সকলো আকৰ্ষিত হোক আমাৰ এট্ৰেকশন পাৱাৰ বৃদ্ধি পাওক যাতে মানুহে আমাৰ লগত মিলামিছা কৰিবলৈ বিচাৰে যাতে মানুহে আমাক ভাল চকুৰে চায় আমাৰ লগত ভাল সম্পৰ্ক ৰক্ষা কৰি চলে হেতু আমি সকলোৱে বিচাৰো যেতিয়া আমাৰ এট্ৰেকশন পাৱাৰ কমি যায় আমাৰ ব্যৱসায়ত কাস্টমাৰ সংখ্যা লাহে লাহে কমি যায় পতি পত্নীৰ মাজত সংঘাত বৃদ্ধি পাবলৈ লয় পৰিয়ালৰ ব্যক্তি বন্ধু বৰ্গয়ো আপোনাক বেয়া চকুৰে চাবলৈ লয় গতিকে আমাৰ ব্যক্তিত্ব সদায় আকৰ্ষণীয় কৰি তোলা এট্ৰেক্টিভ কৰি তোলা এটা বিশেষ প্ৰয়োজন আমাৰ সকলোৰে আছে যদি আমাৰ ব্যক্তিত্ব এট্ৰেক্টিভ নহয় সেই ক্ষেত্ৰত আমাৰ লভ লাইফত ফ্যামিলি লাইফত মেৰিজ লাইফত বা প্ৰফেশনাল লাইফত সমস্যা হ'ব পাৰে গতিকে আমি আমাৰ নিজৰ আকৰ্ষণ শক্তি এট্ৰেকশন পাৱাৰ আমাৰ শৰীৰৰ পজিটিভিটি বৃদ্ধি কৰা এটা বিশেষ প্ৰয়োজন আছে আৰু কি উপায় আমি নিজৰ এট্ৰেকশন পাৱাৰ আকৰ্ষণ শক্তি বৃদ্ধি কৰিব পাৰো আমাৰ ব্যক্তিত্ব সুন্দৰ কৰি তুলিব পাৰো সেই বিষয়ে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছো বন্ধুসকল আপোনালোকৰ নিশ্চয় সকলোৰে ফেভাৰিট সিঙ্গাৰ আছে ফেভাৰিট হিৰো আছে বন্ধুসকল তেওঁলোক আপোনালোকৰ ফেভাৰিট কিয় হয় নিশ্চয় আপোনালোকে তেওঁলোকৰ ব্যক্তিত্বৰ প্ৰতি আকৰ্ষিত হয় তেওঁলোকৰ এট্ৰেকশন পাৱাৰ আপোনাক আকৰ্ষণ কৰে সেই কাৰণে আপোনালোকে তেওঁলোকক ফেভাৰিটৰ লিষ্টত ৰাখে সেই গতিকে নিজৰ এট্ৰেকশন পাৱাৰটো আকৰ্ষণ শক্তিটো মেইনটেইন কৰি ৰখাটো কিন্তু অত্যন্ত জৰুৰী তে আপোনাৰ প্ৰতিও মানুহৰ ভাল চকু পৰে আপোনাৰ প্ৰতিও মানুহ আকৰ্ষিত হয় আপোনাৰ লগত সকলোৱে মিলামিছা কৰি চলে আপোনাক যাতে কোনো বেয়া কৰি নকয় বা আপোনাৰ শত্ৰু যাতে বৃদ্ধি নাপায় তাৰ কাৰণে কিন্তু সকলোৰে এট্ৰেকশন পাৱাৰ বা আকৰ্ষণ শক্তি মেইনটেইন কৰি ৰাখিব লাগে আৰু সেই সম্পৰ্কে আজি মই ক'বলৈ আগবাঢ়িছো বন্ধুসকল যদি আমি নিজৰ আকৰ্ষণ শক্তি বা এট্ৰেকশন পাৱাৰ বৃদ্ধি কৰিব খোজো তেন্তে আমি সদায় যেতিয়া আমি গা ধুও যেতিয়া আমি স্নান কৰো ৰাতিপুৱাৰ সময়ত তেতিয়া আমি সদায় এটা বীজ মন্ত্ৰ জপ কৰিব লাগে স্নান কৰি থাকোতে আমি এটা বীজ মন্ত্ৰ মনে মনে জপ কৰি থাকিব লাগে কি বীজ মন্ত্ৰ জপ কৰিব লাগে বন্ধুসকল সেই বীজ মন্ত্ৰটো হৈছে ক্লিং মই আপোনালোকৰ স্ক্ৰীনত লিখি দিছো সেই বীজ মন্ত্ৰটো হৈছে ক্লিং বন্ধুসকল ক্লিং হৈছে কামদেৱৰ বীজ মন্ত্ৰ যি আপোনাৰ আকৰ্ষণ শক্তি এট্ৰেকশন পাৱাৰ বৃদ্ধি কৰাত সহায় কৰে বন্ধুসকল এই ক্লিং বীজ মন্ত্ৰটো আপোনালোকে যেতিয়া স্নান কৰে তেতিয়া আপোনালোকে মনে মনে জপ কৰিব আৰু ইয়াক কন্টিনিউ আপোনালোকে আৰু এই প্ৰয়োগটোকে আপোনালোকে কন্টিনিউ 15 দিন 30 দিন কৰক আপুনি নিজে অনুভৱ কৰিব যে আপোনাৰ ব্যক্তিত্বত কিবা এটা চেঞ্জ হৈছে মানুহে আপোনাৰ লগত আগতকৈ ভাল ব্যৱহাৰ কৰিবলৈ লৈছে আপোনাৰ যদি প্ৰেমিক বা প্ৰেয়সী আপোনাক ভাল ব্যৱহাৰ নকৰে বা আপোনাৰ স্বামী বা আপোনাৰ স্ত্ৰী যদি আপোনাক ভাল ব্যৱহাৰ নকৰে লাহে লাহে চাব তেওঁ আপোনাক ভাল ব্যৱহাৰ কৰিবলৈ ল'ব আপোনাৰ প্ৰতি তেওঁৰ মনত এটা আকৰ্ষণ শক্তি আপোনাৰ প্ৰতি তেওঁৰ মনত আকৰ্ষণৰ ভাৱ জাগৃত হ'ব বন্ধুসকল দ্বিতীয়তে আমি আৰু এটা উপায় কৰিব লাগে দ্বিতীয় উপায়টো হ'ল যে আমি নিজৰ নাভিত প্ৰত্যেক দিনে চন্দনৰ আতৰ বা চন্দনৰ পাৰফিউম আমি সদায় নিজৰ নাভিত লগাব লাগে আৰু অনামিকা আঙুলিটো আমি নিজৰ নাভিত ৰাখি এই মন্ত্ৰটো ক'ব লাগে সেই মন্ত্ৰটো হৈছে বন্ধুসকল ওম ক্লিং কৃষ্ণায় নমঃ গা ধোৱাৰ পিছত আমি সদায় এই প্ৰয়োগটো কৰিব লাগে অৰ্থাৎ আমি নাভিত অকণমান চন্দনৰ পাৰফিউম লগাব লাগে আৰু নিজৰ অনামিকা আঙুলিটো সোঁহাতৰ অনামিকা আঙুলিটো নাভিত ৰাখি এই মন্ত্ৰটো 3 বাৰ জপ কৰিব লাগে ওম ক্লিং কৃষ্ণায় নমঃ বন্ধুসকল এই প্ৰয়োগটো এটা চমৎকাৰী প্ৰয়োগ আপোনালোকে কৰি চাওক খুব কম দিনৰ ভিতৰতে আপোনালোকৰ নিজৰ ব্যক্তিত্ব কিবা এটা সলনি হোৱা যেন আপোনাৰ নিজৰে অনুভৱ হ'ব তাৰোপৰি আপোনালোকে নিজৰ ব্যক্তিত্বক আকৰ্ষণীয় কৰিবৰ কাৰণে প্ৰত্যেক বৃহস্পতিবাৰৰ দিনা কেঁচা হালধিৰ তিলক নিজৰ কাণৰ পিছফালে লগাবলৈ লওক
বেলেগ স্থানত নলগাব আপোনালোকে কেৱল কেঁচা হালধিৰ তিলক আপোনালোকে নিজৰ কাণৰ নিজৰ বেক সাইডে এটা কেঁচা হালধিৰ তিলক লবলৈ লওক চাব খুব কম দিনৰ ভিতৰত আপোনালোকৰ আকৰ্ষণ শক্তি বৃদ্ধি পাব আপোনালোকৰ এট্ৰেকচন পাৱাৰ দুগুণে বৃদ্ধি পাব কিন্তু বন্ধুসকল এই প্ৰয়োগটো কেৱল আপোনালোকে বৃহস্পতিবাৰৰ দিনা কৰিব তাৰোপৰি আপোনালোকে নিজৰ এট্ৰেকচন পাৱাৰ বৃদ্ধি কৰিবৰ কাৰণে নিজৰ হাতৰ শুক্ৰৰ ক্ষেত্ৰত অৰ্থাৎ আপোনাৰ বাওঁ হাতৰ এই বুঢ়া আঙুলিৰ যেটো অংশ আছে ইয়াক কোৱা হয় শুক্ৰৰ পৰ্বত এই স্থানটোতে আপোনালোকে গ্ৰীণ বা ব্লু দুই ধৰণৰ কলমেৰে আপোনালোকে লিখিব 24 আৰু এইটো প্ৰয়োগ আপোনালোকে কন্টিনিউ কৰিবলৈ লওক যে আপোনালোকে ভালকৈ গা পা ধোৱাৰ পিছত কোনোটা ব্লু পেন বা গ্ৰীণ পেন মাৰ্কাৰ পেন হলো হ'ব তাৰ সহায়ত আপোনালোকে নিজৰ বাওঁ হাতৰ এই শুক্ৰৰ ক্ষেত্ৰত অৰ্থাৎ বুঢ়া আঙুলিৰ তলৰ অংশটোত আপোনালোকে 24 এই সংখ্যাটো লিখিবলৈ লওক আৰু কন্টিনিউ লিখিবলৈ লওক চাব আপোনালোকৰ এট্ৰেকচন পাৱাৰ দিনক বৃদ্ধি পাব আপোনালোকৰ শুক্ৰ মজবুত হ'ব আপোনালোকৰ ব্যক্তিত্বৰ প্ৰতি সকলো আকৰ্ষিত হ'ব বন্ধুসকল এই গোটেইকেইটা প্ৰয়োগ অত্যন্ত পৰীক্ষিত প্ৰয়োগ চমৎকাৰী প্ৰয়োগ বন্ধুসকল যিসকলৰ নিজৰ এট্ৰেকচন পাৱাৰ বৃদ্ধি কৰাৰ ইচ্ছা আছে যিসকলে বিচাৰে যে তেওঁলোকৰ ব্যক্তিত্ব আকৰ্ষণীয় হওক সকলো তেওঁলোকৰ প্ৰতি আকৰ্ষিত হওক তাৰ কাৰণে তেওঁলোকে এই প্ৰয়োগকেইটা নিশ্চয় কৰিব লাগে আৰু এই প্ৰয়োগকেইটা একেবাৰে সৰু সৰু প্ৰয়োগ এই প্ৰয়োগকেইটা কৰিবৰ কাৰণে আমাক কোনো ধৰণৰ পইচা খৰচ কৰিবলগীয়াও নাই গতিকে আপোনালোকে অতি সহজে এই প্ৰয়োগকেইটা কৰিব পাৰিব বন্ধুসকল আশা কৰিছো আজি আপোনালোকে গম পালে যে আমি নিজৰ এট্ৰেকচন পাৱাৰ আকৰ্ষণ শক্তি বৃদ্ধি কৰিবৰ কাৰণে আমি কি কি প্ৰয়োগ কৰিব পাৰো বন্ধুসকল আশা কৰিছো আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে আশা কৰিছো আপোনালোকৰ বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে এই ধৰণৰ বিষয়সমূহ চাই থাকিবৰ কাৰণে বিভিন্ন সমস্যাৰ উপায়সমূহ জানিবৰ কাৰণে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ